আমি আজি আহিলোঁ শ্ৰী শ্ৰী দুধনাথ বিগ্ৰহ মন্দিৰলৈ। হাই ফ্ৰেণ্ডছ, আজি শাওনৰ ৩য়টো সোমবাৰ হয়। সেই ভাবিলোঁ আমি আটাইয়ে অলপ মহাদেৱৰ দৰ্শন কৰি আহোঁ। আটাইয়ে লগ লাগি নলবাৰীৰ খাজৰাত অৱস্থিত শ্ৰী শ্ৰী দুধনাথ বিগ্ৰহ মন্দিৰলৈ আহিলোঁ। ইয়াত চাৰিওফালে ভক্তৰ ভিৰ লাগি আছে। সেয়ে আমি আটাইয়ে ততাতৈয়াকৈ আহি পেলাই ভৰি হাতকেইটা ধুই ল'লোঁ। ধুই লৈ পেলাই চাকি জ্বলাব আহিলোঁ। দেখিলোঁ মানুহ ইমান ভিৰ লাগি আছে, বাহিৰত লাইন ধৰি আছে। সেয়েহে তাৰ পৰা ওলাই আহি পেলাই বাহিৰতে এজোপা বেলৰ তলত চাকি জ্বলাব ল'লোঁ। ইয়াতো ইমানেই ভিৰ লাগি আছে, মানে দুটাতকৈ তিনিটা সোমাবই নোৱাৰি। আটাই এটা এটাকৈ চাকি ধূপ জ্বলাই পূজা অৰ্চনা কৰি ল'লোঁ। যদিও ভিৰ মানুহৰ মানে সোমাই পেলাই ইমানেই ভাল লাগে, মানে আমনি নালাগে আৰু। এয়া চাকি ধূপ জ্বলালোঁ, সেৱা কৰিলোঁ। তাৰপিছত ছোৱালীয়ে ধৰিলে গাখীৰ ঢালে, সেই তাইকো অলপ গাখীৰ ঢালিব দিলোঁ। দেখিছেনে ইমান চাকি বন্তি। ইয়াত বিভিন্ন ঠাইত ইয়াৰ যিটো কেম্পাছ হয় বহুত ডাঙৰ হয়, আৰু ঠায়ে ঠায়ে মানে মহাদেৱৰ বিভিন্ন ধৰণৰ মূৰ্তি অংকন কৰি থৈ দিয়া আছে। তাতে আপোনাৰ ভক্তই চাকি ধূপ জ্বলায়। এইখিনি হৈছে শৰাই আগবঢ়োৱা ঠাই, আৰু মন্দিৰবিলাক হৈছে গুহাৰ ভিতৰত। ইয়াৰ পৰা আমি উভতি গৈছিলোঁ, আকৌ সোমাই পেলাই ভিতৰত সোমালোঁ। ইয়াতো বেলপাত ফুলেৰে পূজা অৰ্চনা কৰা হয়। ইয়াতো পূজা কৰিলোঁ। আকৌ এই ঠাইতো মহাদেৱৰ থাপনা পতা হৈছে। এইটো মই আৰু মোৰ ছোৱালী বৰচাকিত তেল ঢালি পেলাই আমি পূজা অৰ্চনা কৰিলোঁ। এইবাৰ আহিলোঁ আমি হনুমান বাবাৰ ওচৰলৈ। ইয়াতো আহি দেখিলোঁ, ইয়াতো বাপৰে ইমান মানুহৰ লাইন। কেনেবাকৈ আহি পেলাই হনুমান বাবাৰ দৰ্শন কৰিলোঁ। ইয়াতো চাকি ধূপ জ্বলালোঁ, আশীষ ল'লোঁ। এইবাৰ আহিলোঁ আমি কৃষ্ণ মন্দিৰ। প্ৰথমে ক'লোৱেই মই যে কেম্পাছটো বহুত ডাঙৰ হয়। এইটো কৃষ্ণ মন্দিৰ হয়। ইয়াতো চাকি ধূপ জ্বলাই পূজা অৰ্চনা কৰা হ'ল। তাৰ পৰা আমি যিটো মন্দিৰ চাব আহিছিলোঁ মেইনলি, তাৰ কাৰণে ৰাওনা হ'লোঁ। মেইন মন্দিৰৰ পৰা অলপমান দূৰত হয়। ইমান ৰ'দ বাপৰে। এয়া ভক্তবিলাক উভতি আহি আছে দৰ্শন কৰি পেলাই। আমি আহি আছোঁ, অলপ দেৰিকৈ দেখা পাব আপোনালোকে। দেখি অনুমান কৰিব পাৰিছেনে কি হয়? যোনে যোনে চিনি পায় বা যোনে গৈছে তেখেতসকলে জানে। এয়া হৈছে শিৱ কালী ধাম। ইয়াতো সেনেকুৱাই ভিৰ হয়। দেখিছেনে এই মূৰ্তিটো ইমান ওখ হয়। চাৰিওফালে পৰিৱেশটো ইমানেই মনোমোহা হয়। তাৰ পৰা আহিলোঁ আমি এনেকৈ। ইয়াৰ কেম্পাছটো বহুত ডাঙৰ হয়। ইয়াতো চাকি ধূপ জ্বলাই পূজা অৰ্চনা কৰা হ'ল। তাৰ পৰা আহিলোঁ, আহি পেলাই এইটো এটা শিৱ মূৰ্তি হয়। এইটো এটা মন্দিৰ হয় ভিতৰত, মানে ডাঙৰ শিৱটোৰ কাষতে সেই মূৰ্তি অংকন কৰি তাৰমানে গুহা বনাই তাৰ ভিতৰত সোমাই যাব পাৰি। ভিতৰত লাইটিঙৰ ব্যৱস্থা কৰা হৈছে। প্ৰথমে ভাবিলোঁ নোসোমাওঁ, তাৰপিছত ভাবিলোঁ আহিছোঁৱে যেতিয়া, কষ্ট হ'লেও এবাৰ সোমাই চাওঁ আৰু। তাৰে পিছত আমি আটাই লগ লাগি ভিতৰত সোমাই গ'লোঁ। ঠেলা হেঁচা সকলো ছাইডেই ঠেলা হেঁচা হয়। তাৰে মাজতে আমি আহিলোঁ। ইয়াত আহিছোঁ মোৰ মাৰ পৰিয়াল আৰু মোৰ শহুৰৰ পৰিয়াল, দুটা পৰিয়ালৰ মানুহ লগ লাগি আহিলোঁ। এইটো শিৱ নিবাস হয়। ইয়াতে শিৱই নিবাস কৰে বুলি জনবিখ্যাত হয়। আহিলোঁ গুহাৰ ভিতৰত, সোমাই আহিলোঁ। ইয়াতো শিৱ মহাদেৱৰ মূৰ্তি ৰাখি পেলাই পূজা ভাগ আগবঢ়াইছে ভক্তই। তাৰপিছত আৰু গুহাৰ ভিতৰত সোমাই গ'লোঁ। গুহাৰ ভিতৰত আহিয়ে আমি গণেশ বাবাক লগ পালোঁ। গণেশ বাবাক
মূৰ্তি দৰ্শন কৰিলোঁ, ভৰি চুই সেৱা জনালোঁ। ইয়াত ঠায়ে ঠায়ে মূৰ্তিবিলাক অংকন কৰা হৈছে। ইমান সুন্দৰ পৰিৱেশ, ভিতৰত যে ইমান ডাঙৰ মূৰ্তিবিলাক ৰাখি ৰাখি পূজা অৰ্চনা কৰা হয় ভাবিবই নোৱাৰি। ইয়াতো মহাদেৱ পাৰ্বতীৰ মূৰ্তি ৰাখি পূজা কৰা হয়। তাৰপিছত সৰস্বতীৰ মূৰ্তি আছে। তাৰপিছত হঠাতে লাইটটো গুচি গ'ল আৰু ফাইনেলি আমি তাৰ পৰা ওলাই আহি বিদায় মাগিলোঁ। এয়া আমি গাড়ীত আটায়ে ঘৰলৈ বুলি ৰাওনা হ'লোঁ। আজিলৈ ইমানে। ভাল লাগিলে ফ'ল' কৰিব। ধন্যবাদ।